নমস্কাৰ মই বৰ্তমান উপস্থিত আছো মোৰ বিদ্যালয় চামদাৰ হাই স্কুল তেজপুৰ বিশ্ববিদ্যালয়ৰ একেবাৰে কাষত আমাৰ বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে এটা ক্ৰাফট ৱৰ্কশ্বপ চলি আছে এইটো আমাৰ আন্ডাৰ মিনিষ্ট্ৰি অফ টেক্সটাইল মই অকণ মানে আমাৰ ইয়াতে চাৰিজন আমাৰ বাহিৰৰ সমল ব্যক্তি ৰিসোৰ্স পাৰ্সন আহিছে দুগৰাকী বাইদেউ আমাৰ নগাঁৱৰ পৰা আহিছে আৰু দুগৰাকী আমাৰ এজন ৰহা আৰু এজন মৰিগাঁৱৰ পৰা আহিছে মই অকণ আমাৰ এই যে আমাৰ ল'ৰা ছোৱালীয়ে কিনো শিকি আছে সেইখিনি অকণ দেখাম লগতে মই ক'ব বিচাৰিছোঁ যে আমাৰ ইয়াত এই ক্ৰাফট ৱৰ্কশ্বপটো 4টা সেক্টৰত তেওঁলোকে প্ৰশিক্ষণ দি আছে এটা হ'ল আমাৰ টেক্সটাইলৰ ওপৰত এটা হ'ল আমাৰ এইটো জুট যেটো আমাৰ মৰাপাটৰ বস্তু কেনেকৈ ব্যৱহাৰ কৰি কি কৰিব পাৰি তাৰপিছত আমাৰ বাঁহ বেতৰ যেটো বেম্বো ক্ৰাফটৰ এইখিনিৰ পৰা কি কৰিব পাৰি এইখিনি কৰাই আছে আৰু মাটিৰেও যে আমি কিছুমান বস্তু ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ বস্তু বনাব পাৰো এইখিনি খুব ধুনীয়াকৈ শিকাই আছে এতিয়া মই অকণ আমাৰ সামগ্ৰিক পৰিৱেশটো খুব সোনকালে মই দেখাব বিচাৰিছো আপোনালোকে চাব খুব ভাল পাব মই কেমেৰাটো টাৰ্ন অন মানে ৰোটেট কৰি দিছো তো আমাৰ বিদ্যালয়ৰ কেম্পাছটোৱে আমাৰ ছাত্ৰ ছাত্ৰী 4টা গ্ৰুপত ভাগ কৰা হৈছে আমাৰ ল'ৰা ছোৱালীখিনিয়ে কিবা কিবি বনাই আছে এইটো গ্ৰুপ এ তোমালোকে কিহৰ কাম কৰি আছা বাঁহ বেতৰ ন এইটো কি বনাই আছা তোমালোকে কলমৰ ষ্টেণ্ড হা ঠিক আছে নাজিৰুদ্দিন তোমালোকে কলমৰ ষ্টেণ্ড বনাই আছা ন বঢ়িয়া আৰু তোমালোকে শৰীফুল হা ৰাছিদুল বঢ়িয়া খুব ধুনীয়া আমাৰ ছাৰ ঠিক আছে ছাৰ আপোনাৰ পৰিচয়টো দিব নমস্কাৰ মোৰ নাম শ্ৰী ওম প্ৰকাশ শইকীয়া মই ৰহাৰ নগাঁৱৰ পৰা আহিছোঁ হয় আমাৰ ওম প্ৰকাশ ছাৰ ৰিসোৰ্স পাৰ্সন এজন তেওঁ বেম্বো ক্ৰাফটিঙৰ ওপৰত আমাৰ ল'ৰা ছোৱালীখিনিক নলেজ দি আছে এতিয়া মই আৰু এটা ৰুমত সোমাম আমাৰ গ্ৰুপ বি ইয়াতে আমাৰ মাটিৰ কিছুমান বস্তু বনাবলৈ শিকাই আছে আমাৰ ল'ৰা ছোৱালীখিনিক আমাৰ এইপিনে ল'ৰা ছোৱালী প্ৰশিক্ষণ চলি আছে গ্ৰুপ বি আমাৰ ছাৰক নমস্কাৰ জনাইছো ছাৰ আপোনাৰ পৰিচয়টো দিব হয় মোৰ নাম জয়ন্ত দাস হয় আপোনাৰ ঘৰ ছাৰ মৰিগাঁও ছাৰ মৰিগাঁৱৰ পৰা আহিছে আপোনালোকক অকণ ডিছপ্লেটো দেখাই দিছোঁ খুব ধুনীয়া মাটিৰ বস্তুবিলাক আমাৰ ল'ৰা ছোৱালীখিনিক ছাৰে প্ৰশিক্ষণ দি আছে খুব ভাল লগা এটা পৰিৱেশ আৰু এইখিনি মই এতিয়া বেলেগ এটা ৰুমত গৈ আছোঁ ছাৰ আপুনি কণ্টিনিউ কৰক এতিয়া আমি গ্ৰুপ চিৰ ওচৰত যাম গ্ৰুপ চিত আমাৰ যেটো মৰাপাট জুটৰ পৰা কি বনাব পাৰি এইটো আমি এতিয়া সোমাই গৈছোঁ এইটো গ্ৰুপ চি চলি আছে হাল্লা নকৰিবা খুব ধুনীয়া আমাৰ প্ৰশিক্ষণ চলি আছে মেডামে শিকাই আছে খুব ধুনীয়া মেডাম ভালে চলি আছে হয় মেডামৰ পৰিচয়টো অকণ দি দিব হয় মেডাম আপোনাৰ ঘৰ হয় ইয়াতে কিবা অসুবিধা পাইছে ল'ৰা ছোৱালী ভালকৈ শিকি আছে ঠিক আছে থেংক ইউ আমিনা কি বনাই আছা এইটো জাপি বঢ়িয়া আৰু এইটো কি বনাইছে আমাৰ এই ছোৱালীজনী ফেঁচা ভেৰি গুড আমাৰ মিনাৰুলতে কি কৰি আছে এইটো কি বনাবা এইটো ফেঁচা নেকি পাৰিছানে অলপ আমাৰ চালমাহতে কি এইটো কি ধুনীয়া বস্তু বনাইছা পেন ষ্টেণ্ড নেকি হা আমাৰ হেৰি জাহিৰুল বঢ়িয়া মাছুমা কি বনাইছা বঢ়িয়া গুড ধুনীয়া হৈছে প্ৰাইজো দিব ন এতিয়া আমি গ্ৰুপ ডি 4 নম্বৰ ৰুমত সোমাম 4 নম্বৰ ৰুমত অকণ দেখাব বিচাৰিছোঁ 4 নম্বৰ ৰুমত আৰিজ কি বনাই আছা ইয়াতে আমাৰ যি এমব্ৰইডাৰী এইবিলাক শিকাই আছে আৰিজ এইটো কি বনাই আছা ৰুমালৰ ওপৰত ডিজাইন ন ঠিকে আছে তোমালোকে কি কৰি আছা চূৰ্ণি দুপট্টা বনাই আছা এইবিলাক ডিজাইন এমব্ৰইডাৰী কৰিছে আমাৰ ছোৱালীখিনিয়ে এইপিনে কাম চলি আছে খুব ধুনীয়া কাম চলি আছে মেডাম আপোনাৰ অকণ পৰিচয়টো দিব এটা লাইভ কৰিছোঁ নমস্কাৰ মই নগাঁৱৰ পৰা আহিছোঁ
আপোনাৰ নামটো? মোৰ নাম পূজাকুমাৰী দাস। আচ্ছা আচ্ছা আজি ইয়াতে মই 2 দিনীয়া ক্লাছ কৰিছে। কালি ফাৰ্ষ্ট ডে ক্লাছ কৰি খুবেই ভাল লাগিছে। ল'ৰা-ছোৱালীখিনি যি আছে খুব ছাপোৰ্ট কৰিছে আৰু যেনেকৈ শিকাইছে সেনেকৈ ধৰণে কৰি আছে আৰু পৰাপক্ষে এইটো ভাল লাগিছে। ল'ৰাখিনি ইয়াতে বহুত স্মাৰ্ট। আচ্ছা 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 ল'ৰাখিনি যিটো কাম ছোৱালীয়ে কৰে সেইটো পৰাপক্ষ ইয়াৰ পৰা 3জনমান ল'ৰা খুব ধুনীয়া হাতৰ কাম আচ্ছা আচ্ছা বঢ়িয়া 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 এইটো ৰেডি কৰিছে। এইটো ইয়াছিনে ন? ইয়াছিনে কৰিছে। ল'ৰাই ইমান ধুনীয়া কৰিব পাৰে সেইকাৰণে বেছি ভাল লাগিছে। চাওঁ এতিয়া আৰু কি ৰেডি কৰিব পাৰোঁ। ঠিক আছে ঠিক আছে থেংক ইউ মেডাম। মই লাইভটো সামৰিছোঁ। অকণ কমেণ্ট কৰিব। এনেকুৱা ধৰণৰ প্ৰগ্ৰেম আমাৰ বিদ্যালয়বিলাকত হৈ থাকিলে ল'ৰা ছোৱালী নিশ্চয়কৈ আগবাঢ়ি যাব। আমাৰ অন্তত তেওঁলোকে চাকৰি বাকৰি নাপালেও তেওঁলোকে এইকেইটা ছেক্টৰত আগুৱাই গৈ নিজাকৈ কিবা ব্যৱসায় কৰিব পাৰিব। আৰু আজিকালি আপোনালোকে জানেই যে হেণ্ডমেড বস্তুৰ বহুত ডিমাণ্ড। আমি চামদাৰা হাইস্কুলত মিনিষ্ট্ৰী অফ টেক্সটাইলছে আমাক এই অপৰচুনিটিটো দিয়াৰ কাৰণে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আগলৈ এনে ধৰণৰ কাম কৰি যাম, আপোনালোকক আপডেটবিলাক জনাই যাম। সকলোকে নমস্কাৰ জনাইছোঁ আৰু লাইভটো ইয়াতে সামৰিছোঁ। ধন্যবাদ।